হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক সকলো ভাল আছে চাগে। চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম। আপোনালোকক কিনো ক'ম, মোৰ মানুহজনে ভাল পাইছে বুলি ক'ব নোৱাৰোঁ, ভাল পাইছে বুলি ক'ব পাৰোঁ। আপোনাৰ চেলাইন তেলাইনবিলাক শেষ হৈছে অলপ আৰু ইমান ভাল পোৱা নাইকিয়া, একেবাৰে ভাল পোৱা নাই। এনেই অকণমান ভাল পায়, আকৌ মূৰটো ঘূৰাই বুলি কৈ আকৌ শুই দিয়ে। তাতে বোলে আমাক ছুটি দিছে ইয়াৰ পৰা, ছুটি কালিয়ে দিলে আমাক শনিবাৰে। আৰু মই গৈছিলোঁ ৰিপৰ্ট আনিবৰ কাৰণে, ৰিপৰ্ট এটা আনিবৰ কাৰণে গৈছিলোঁ। ৰিপৰ্টটো অনা আমাৰ দেৰি হ'ল কাৰণে মই ছাৰক ক'লোঁ যে মোৰ চেলাইন দিবলৈ আছে, আৰু কিনা চেলাইনো কেইবাটাও দিছোঁ মই ইয়াত। সেইটো কাৰণে চেলাইনকেইটা থাকিলে নহ'ব, মোৰ প্ৰব্লেম হ'ব। আকৌ মানুহজনক লৈ গৈ আকৌ নাৰ্ছিং ৰুম যাব লাগিব। সেইটো কাৰণে একেবাৰে চেলাইনকেইটা দি পিনে ইয়াতে যাম বুলি ছাৰক ক'লোঁ। ছাৰে ঠিক আছে বুলি ক'লে। এতিয়া কাইলৈ যাব পাৰোঁ নে নোৱাৰোঁ, আজি আকৌ গাটো বেছিকৈ বেয়া। আৰু ইয়াত ডিব্ৰুগড়ত ইমান ঠাণ্ডা পৰিছে, মই স্কাৰ্ফ অনা নাছিলোঁ, এইখন ব্লেংকেটো অনা নাছিলোঁ, এখন কিনি আনিছোঁ ব্লেংকেট। ইয়াকে লৈ আছোঁ, পাতলা ব্লেংকেট এখন, দেখিছে। আৰু কি দেখুৱাব আপোনালোকক, চাবচোন কাইলৈ যাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখুৱাই দিম। এই মানুহজন শুই আছে, চেলাইন দি থৈছোঁ ইয়াত, দেখিছেনে। বেডত মানুহ নাই, চব বেড খালী এয়া, দেখিছেনে, চব খালী হৈ আছে। আমি দুঘৰে আছোঁ, এওঁলোক তিনিচুকীয়া হয়, এওঁলোকে আমি আছোঁ। মানুহজনী নাই, দোকানত গৈছে টিফিন আনিবৰ কাৰণে। আৰু আমাৰ লগত অহা ল'ৰাজনকো টিফিন আনিবলৈ পঠিয়াইছোঁ। আৰু এখন বেড দেখিছেনে, এখন বেডত আমি বস্তু বাহনি তুলি থৈছোঁ। এয়া পৰিৱেশ দেখিছেনে, একদম নিজানীয়া দেখিছে। আৰু তাতে মানুহো নাইকিয়া, বহুত নিজানীয়াত। আহি পাইছে টিফিন আনি, আমাৰকেইটাকে নাই আহা ন, যাওঁতে একেলগে গ'লে, আহোঁতে দুভাগকৈ আহিছোঁ। এই দেৰি হ'ব বুলি ক'লে আমি ইয়ালৈ অহা আজি ডিব্ৰুগড়লৈ 10 দিন হ'ল, কাইলৈকে 11 দিন হ'ব। 11 দিনত আমি ঘৰলৈ যাম বুলি কৈছে যে ডক্টৰে কি কয় একো নাজানো। 11 দিন হ'ব। আৰু ইমানেই বেয়া লাগিছে নহয়, কি ক'ম আপোনালোকক বুজাব নোৱাৰোঁ। অকলে গোটেইখন দৌৰি ফুৰা, আৰু দুখো লাগিছে, কান্দিবলৈও মন যায়, কিন্তু কান্দিবও নোৱাৰা নিচিনা হৈছোঁ ইয়াত। এনেকুৱা লাগে চিঞৰি কান্দি দিম নিচিনা এনেকুৱা লাগে। কোনোদিন চিনি নাপাওঁ, চিনি পাওঁ ডিব্ৰুগড়, আহিছোঁ মেডিকেল আগত। মই যেনেকৈ নাৰ্ছিং হোমবিলাকলৈ আহিছোঁ, নাৰ্ছিং হোমবিলাক অকলে আহিলেও পাৰে, কিন্তু এইবিলাক গভৰ্ণমেণ্ট হস্পিটেলবিলাকত ইমান এটা মই নোৱাৰোঁ, নাজানো ইমান এটা। আৰু ইয়াত প্ৰথম আহিছোঁ, আৰু জয়সাগৰলৈ যাওঁতে প্ৰথম গৈছোঁ আমাৰ ডিব্ৰুগড় মেডিকেলত, আমাৰ শিৱসাগৰ মেডিকেলত প্ৰথম আছোঁ। আৰু এনেকুৱা বেয়া লাগিছে ন, আপোনাক কি ক'ম। ইয়াত এটা ৰিপৰ্ট কৰিব দিয়ে, ক'ৰবাত যাবগৈ লাগে। ইয়াত ডিব্ৰুগড়খন ইমান ডাঙৰ, মই আগৰ ভিডিঅ' এটা দেখুৱাইছোঁ আপোনালোকক। ৰিপৰ্টটো আনিব যাওঁতে সিটো পৰা সিটো সেনেকৈ যাবলগীয়া হ'ল। আৰু বুকু এক্সৰে এখন কৰিছিলোঁ মই, ৰিপৰ্টটো আনিবলৈ সেইটো গৈছিলোঁ কালি। মোৰ তাত টকাটো কি হ'ল, 3 তাৰিখে দিয়া ৰিপৰ্টটো মই 5 তাৰিখৰ দিনাখন আনিছোঁ, কিন্তু ৰিপৰ্ট বিচাৰি পোৱা নাছিলোঁ। তাৰপৰা কাউণ্টাৰত ক'লে মানে সিটো কাউণ্টাৰ পৰা সিটো কাউণ্টাৰ বুলি কয়। আৰু যিজন প্ৰথম কাউণ্টাৰটোৰ পৰা মোক ল'ৰাজনে ওলোৱাই লৈ গৈ পিনে মোক ক'লে যে 3 আকৌ য'ত বনাই তাৰমানে কম্পিউটাৰ, তাত বনাই পিনে আকৌ ছেকেণ্ড বাৰ দি পিনে 30 নম্বৰ ৰুমত দিব লাগিব। যিগৰাকী বাইদেউ আছিলে, সেই বাইদেউগৰাকীক মই ক'লোঁ যে এইটো ওলাই দিবলৈ কৈছে। তাৰপিছত ওলাই দিছিলে। তাৰপৰা বোলে মোক কৈছে বোলে, তুমি বোলে আহি পোৱাৰ লগে মোক কিয় এনেকৈ কৈছা বোলে, সেনেকৈ কৈছে। তাৰপৰা মই বোলো কিবা এইটো মই কালিতো 3 তাৰিখৰ দিনাখন দিব ৰিপৰ্ট বোলে, মই নকওঁ যোৱা বোলে, ডক্টৰক কৰাগৈ বোলে নাই। মোৰো তাতো টকাটো কি হৈ গ'ল পূৰা। তাৰপৰা আকৌ গৈ পিনে কাউণ্টাৰত ক'লগৈ এনেকৈ কৈছে বুলি। তাৰপৰা তেওঁ আহি নিজে ওলুৱাই দিলে। আৰু পেচাব কৰিবলৈ যাওঁ, লাহে পৰিবা, লাহে পাইছে, দেখিছেনে। ভাত খুৱাব লৈছোঁ, ভাতটো খুৱাই লওঁ। চব্জিখিনি খাওঁ সোৱাদ নাই, একো খাওঁ সোৱাদ নাই। ভাত চব্জি এনেই পইচা সোপাই গৈছে আৰু ন। ভাত খাব লৈছোঁ, এয়া দেখিছেনে, এনেকৈ ভাত খাওঁ আমি। সিহঁতো ভাত খাই আছে। কিয় ভাত খাই ভাল নালাগে, ভাত খাবলৈ নোৱাৰিলোঁ, ভাতখিনি পেলাই দিলোঁ। একদম সোৱাদ নাই, পানী ভাতখিনি এনেই পইচাই গৈছে। আৰু ইয়াত আজি ৰিলিজ দিব, সেইটো কাৰণে বস্তু বাহিনী বান্ধি থৈছোঁ। আৰু দেখুৱাই দিছোঁ আপোনালোকক অলপমান। যোৱাৰ আগতে মানুহজনৰ চেলাইন এটা দি লৈছে, আৰু ডক্টৰ আহি পোৱা নাই, কাগজ লিখিলে হৈ যাব আমাৰ। আৰু মই এইবিলাক চব পেকিং কৰি থৈছোঁ, য'ত যি আনিছিলোঁ চব পেকিং কৰা হৈ গ'ল, দেখিছেনে।
যাবলৈ হৈ গ'ল আৰু পেকিং চেকিং কৰা চব দেখুৱালোঁ আপোনালোকক। আৰু মানে চেলাইনটো শেষ হয় মানে কাগজ পত্ৰ কৰা মানে চেলাইনটো শেষ হ'ব, আমি যাম আৰু ঘৰলৈ। আৰু ইয়াত থাকি এটাই ভাল লাগিলে, যিখিনি ৰুমত থাকে গোটেই মানুহখিনি এটা পৰিয়ালৰ নিচিনাকৈ থাকে। মোৰ কিবা এটা হ'লে তেওঁলোকে কৰি দিয়ে, তেওঁলোকৰ কিবা এটা হ'লে মই কৰি দিওঁ, এনেকুৱা নিচিনা। আৰু সেইটো কাৰণে ভাল লাগিলে ইয়াত থাকি। ঘৰুৱা মানুহৰ নিচিনা লাগিলে, ঘৰুৱা মানুহতকৈ আপোন মানুহখিনিয়ে ঘৰুৱা মানুহৰ নিচিনা লাগিলে বেছিকৈ। আৰু এহেঁতি মোক বহুত সহায় কৰি দিলে, চালে বেলিলে, সেইটো কাৰণে বহুত ভাল লাগিলে। ফটো মৰাত ব্যস্ত হৈ আছে। কৰা হৈ গ'ল এইখিনি কাগজ পত্ৰ। এতিয়া নাৰ্ছৰ ৰুমত দিওঁগৈ, আমি যাবলৈ হ'ল, গাড়ী আহি আছে। এটা জেৰেক্স এটা কৰিম বুলি আপোনাক দিব লাগিব। এইটো আপুনি একেবাৰে টেবুলত থৈ যাব। ঠিক আছে, অঁ হ'ব, ঠিক আছে। লৰালৰিকৈ আহিলোঁ, কাগজ এখন জেৰেক্স কৰিব লাগে, জেৰেক্স কৰিবলৈ। আৰু এতিয়া কাগজ পত্ৰ কৰি থৈছে, সেইটো কাৰণে জেৰেক্স কৰিলোঁ। চেলাইনটো গৈ ল'ব নেকি? চেলাইনটো গৈ গাড়ী আহি পোৱাহি নাই? গাড়ীখন আহিলে দৰৱখিনি কেনেকৈ খাবলৈ, কি কৰিবলৈ মোক বুজাই দিব খালি দেই। দৰৱখিনি কেনেকৈ খাব লাগিব মানে হেৰি, আপুনি এইটো টিবি দৰৱটো আমাৰ মই তাত লওঁ, আমি তাত। ইয়াৰ পৰা এতিয়া খাবৰ কাৰণে লৈ লৈছে? আমাৰ আছে বাৰু, কি আছে ন? আছে কাৰণে মই লোৱা নাই, আৰু গৈ যামেই ঘৰৰ পৰা লৈ ল'ম তাৰপৰা। তাৰপিছতে এইটো প্ৰ'টিন পাউডাৰটো কেনেকৈ খাব লাগে গুলি পেলাই সেইটো কিনিলে আপোনাক কৈ দিব দেই। এইটো কিবা কাপত এইটো আধা কাপ মানে হেৰি পানীত এই 2 চামুচ নে কিমান দিব লাগিব। ক্ৰিষ্টেলো আছে। এইটো মাল্টিভিটামিন দিনে 3বাৰকৈ। এইটো তাতে আপুনি চিন দিয়ে ল'ব। টেবলেট বি লওঁ, এইটো হাফকৈ দিছে। এই দিওঁতে টেবলেটটো আপুনি তাতে বুলি আপুনি হেৰি কৰি দিয়ক। হ'ব নেকি? হ'ব, তেন গাড়ী এখন যাব পাৰোঁ। গাড়ী হ'লে যাব পাৰোঁ, আপোনাৰ কেন্দ্ৰ খুলিব লাগিব নহয়। কেন্দ্ৰটো খুলি দিলে হৈ যাব। হা, ঠিক আছে। আহি আছোঁ, দেখিছে গাড়ীত আহিছোঁ, ডিব্ৰুগড়তে আছোঁ এতিয়া। ডিব্ৰুগড় পোৱাহি নে ডিব্ৰুগড়তে আছোঁ, ওলাই আহিছোঁ। এয়া আহিছোঁ ডিব্ৰুগড়ৰ পৰা, ডিব্ৰুগড়তে আছোঁ, বাইপাছেদি আহিছোঁ। টাউনৰ মাজত ঘূৰি হ'ব বুলি এয়া অকণমান তাতে বহিব পৰা হৈ আহিছে আৰু মুঠতে। এইবাৰ আহোঁতেতো শুই আহিছিলে গাড়ীত, এইবাৰ অকণমান বহিব পাৰিছে গৈ। পকত বহি লৈছে, চাই দিয়ক এইফালে। আহি পালোঁ এইডোখৰে। পালোঁহি, চাহখন খালে যিহেতু ভোক লাগিছে বহুত। ডিমৌ পালোঁহি, ডিমৌ টাউন। ভাত খাব ৰাতিলৈ গাহৰিকণ লৈছোঁ। ছোৱালীজনীয়ে কৈছে কিবা এটা লৈ আহিবি, কিবা এটা লৈ আহিবি। তাই বহুত দিন গাহৰি খোৱা নাই, সেইকাৰণে গাহৰি অলপ কিনি লৈছোঁ। ভাত খাবলৈ ৰাতিকৈ পাতি আছে। তাই মনটোকে ভাল লাগক, বহুত দিন লগত থকা নাই। ঘৰ আহি পালোঁহি, এতিয়া 4:30, 5টা মানে বাজিবলৈ হ'ল। গা পা ধুই আজৰি হৈ ল'লোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।